অঁ সেইটো লাগিছে পুৰা ৰেষ্টুৰেণ্ট অনাৰ টাইপ লাগিছে আৰু মোক কেনেকুৱা লাগিছে বিদুৰ ভাই চাবগৈ আমি পুৰা ফুল বিদুৰ ভাই মুডত আছে গুড মৰ্ণিং ফ্ৰেণ্ডছ আজি হৈছে ফ্ৰাইডে আৰু আজি একচুৱেলি সিহঁতৰ স্কুল খুলিলে বুধবাৰেই খুলিলে বুধবাৰৰ পৰা স্কুল খোলা আৰু মই এইদিনটো ব্লগ কৰা নাই কাৰণে একো দেখাব পৰা নাই চ' স্কুল খুলিলে কাৰণে মোৰ ষ্টাৰ্ট হৈ গ'ল আৰু ৰাতিপুৱা শুই উঠি সিহঁতৰ টিফিন বনাই দিয়া ব্ৰেকফাষ্ট বনাই দিয়া ত' এভৰিডে ৰাতি সুধি থওঁ যে কাইলৈ কি খাবা তাৰপিছত যি খাওঁ বুলি কয় সেইটোকে ৰাতিপুৱা বনাই দিওঁ তাৰপিছত টিফিনত দি দিওঁ আৰু ইফালে পাৰিও আহি পেলাই মোলৈ লেকচাৰ মাৰি আছে তাৰপিছত টিফিন চিফিন সামৰিলোঁ সিহঁতক পঠাই আজি মই খৰধৰ কৰি আছোঁ কাৰণ আজি ৰাতিপুৱাই এফালে ওলাই যাম কোনফালে ওলাই যাম ব্লগটো চাই থাকিলে আপোনালোকে গম পাব গুড মৰ্ণিং ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে ভাল আৰু আমাৰো ভালেই লাষ্ট দুদিন মই ব্লগ নকৰিলোঁ একেবাৰে মানে মনটোৱে যোৱা নাছিলে লাষ্ট ব্লগটো মোৰ যাওঁতে মই কৈছিলোঁ মই কিবা মানে ভাল লাগি থকা নাই মন চন ভাল লাগি থকা নাই চ' দুদিন মোৰ তেনেকৈয়ে গ'ল মন চন বেয়া লাগি থাকোঁতেই গ'ল মোৰ একচুৱেলি কেতিয়াবা হৈ যায় এনেকৈ বহুতবোৰ যেতিয়া ষ্ট্ৰেছ মানে বহুতবোৰ চিন্তা মানে মনত গোট খাই থাকে তেতিয়া মানে আৰু মোৰ মানে কি হয় সেই টাইমত কাৰোবাক শ্বেয়াৰ কৰিব মন যায় মানে সেই টাইমটোত মোৰ কি হয় শ্বেয়াৰ কৰিবও মন নাযায় মই নিজে মনে থাকি দিওঁ কথাস্থা নপতাকৈ দুদিনমান তেনেকৈ থাকিলে মই মানে ঠিক হৈ যাওঁ আৰু কেতিয়াবা লাগে অলপ কোনোবা থকা হ'লে কাৰোবাৰ লগত শ্বেয়াৰ কৰিব পৰা হ'লে বাট দেন আজিকালি কাৰো ওচৰত তেনেকৈ টাইমো নাই শুনি থাকিবলৈ পেচেঞ্চো নাই আৰু মোৰ প্ৰব্লেম মানে ইমান এনেকুৱাত কোনো ডাঙৰ প্ৰব্লেমো নহয় চবেই নিজৰ লাইফত তেনেকুৱা প্ৰব্লেম ফেচ কৰিয়ে থাকে মানে ল'ৰা ছোৱালী ৰিলেটেড সিহঁতৰ ফিউচাৰ ৰিলেটেড কি কৰিব পঢ়া শুনা এইবিলাক চব ৰিলেটেড চ' কাকনো কৈ থাকি বাই দ্য ৱে সেইটো কাৰণে আচলতে নিজে নিজকে ৰিলেক্স কৰা নিজকে হেপ্পী কৰাটোৱে আমাৰ চবতছে ডাঙৰ কাম মানে বাকী কাৰো ওপৰত মানে এক্সপেক্ট নকৰি পেলাই একচেপ্ট কৰাটোৱে যে চিটুৱেশ্যনটো বাছ यही है इसको एक्सेप्ट करना है এনেকুৱা টাইপৰ চ' য়েছ সেইকাৰণে আজি প্লেন কৰিছোঁ যে আজি যোৰহাট যাওঁ অলপমান ৰিলেক্স হৈ আহোঁ অলপমান বজাৰো কৰিব আছে বুটিকৰ প্লাছ বিদুৰ ভাই চাম বিদুৰ ভাইখন চবেই কৈ আছে ভাল হৈছে বুলি চ' ফাইনেলি টিকেট পালোঁ মই অকলে নাযাওঁ মনীষা যাব মোৰ লগত মনীষা আৰু মৌচুমী চ' আমি তিনিটা আজি অলপমান ফূৰ্তি কৰা মুডতে গৈ আছোঁ যাতে নিজকে অকণমান ৰিলেক্স কৰাব পাৰোঁ হাজবেণ্ডে কৈছে উইকৰ মাজত কোনে মুভি যাব যায় বোলো তোমালোকৰতো মোৰ কাৰণে টাইম নাই চ' মই ওলালোঁ নিজে মোৰে ৰেছপনচিবিলিটি মোক নিজকে হেপ্পী ৰাখা চ' য়েছ সেইটো কাৰণে যাওঁ বাকী ব্লগ কৰি থাকিম চাই থাকিব গুড মৰ্ণিং মোৰ নাই কি খবৰ ৰাতিপুৱা খবৰ আপুনিতো 7:30 বজাতে ৰেডি হ'ল ন তাই 7:30তে ৰেডি আৰু বাকী আমি এতিয়া লেট হ'ম জানানে 8:33 হ'লে 9:30ত আমাৰ মুভি আছে আমি পামগৈ নাই পামগৈ একো নহয় পাই যাম চলো ফিৰ যাওঁ আমি বিদুৰ ভাই চাবগৈ আমি পুৰা ফুল বিদুৰ ভাই মুডত আছে কি কৰিছা মই চিংগল ফটো বা ড্ৰাইভাৰৰ লগত ফটো নুঠে দেই বা ইমান দুৰ্ঘৰ ইনচাল্ট কি বতৰ ন আজি বা কেনেকুৱা ৰ'দ লাগিছে চ' আমি ৰাতিপুৱাই গৈছোঁ ৰাতিপুৱা মানে কি আৰু 8:30তে আমি নুমলীগড়ৰ পৰা ওলাইছোঁ 9:30ত আমাৰ মুভি আছিলে কিন্তু ৰাতিপুৱাই ৰ'দ কেনেকুৱা বাপৰে একদম গৰম লাগি গৈছেগৈ আমি আহি পাই গ'লোঁ এতিয়া 9:37 লেট হৈছে এতিয়া ৰবা গৈ আছোঁ কি হ'ল এতিয়া চিনেমাখন চাব এনেই আমাৰ দেৰি হৈ আছে আৰু জাষ্ট মই মানে আমি ইলিত সোমাইছোঁ আৰু সোমোৱাৰ লগে লগে মোৰ চেণ্ডেলযোৰ ছিঙি থাকিলে লাকিলি চেণ্ডেলযোৰ আছিলে মুচিৰ আৰু ইলিৰ কাষতে মুচিখনো আছিলে চ' আকৌ ফটাফট গৈ পেলাই মুচিৰ পৰা মই এযোৰ নতুনকৈ চেণ্ডেল কিনিছোঁ আৰু সেইযোৰ মানে ভৰাই দৌৰি গৈছোঁ 10-15 মিনিটছমান আমি লেটেই সোমালোগৈ হলত কিন্তু বেটাৰ লেট দেন নেভাৰ বিৰাট ভাল মুভি বিদুৰ ভাই চিৰিজখন আপোনালোকে চাইছে চাগে কিন্তু চিনেমাখনো বহুত ভাল বহুত চিনেমেটিক এক্সপিৰিয়েঞ্চ পালোঁ কেমেৰা মুভমেণ্ট বহুত বেছিয়ে ভাল লাগিলে মানে
মানে সব বস্তুৱে ভাল মুভিখনৰ তাৰমানে স্ক্ৰীন প্লে ৰাইটিং হওক এভৰিথিং আৰু মই নকওঁ বেছিকৈ আপোনালোকে চালে গম পাব তাৰপিছত গ'লোঁ লেন্স কাৰ্টত সোমালোগে ওচৰতে আছিলে লেন্স কাৰ্ট আমাৰ চশমা বনাব দিছিলে এবাৰ যোৰহাট যাওঁতে ত' চশমাযোৰ আনিলোঁ মোৰতো এবাৰ নিয়াৰ ভিজনো লাগি গ'ল মানে প্লাছত আহি গ'ল মোৰ চকু পাৱাৰ তাৰপিছতে আমি বজাৰ কৰিলোঁ বুটিকৰ বজাৰ আছিলে মনীষাৰো কিছুমান বজাৰ আছিলে চ' এনেকৈ বজাৰে ঘূৰি ফুৰিছোঁ কাপোৰ চাইছোঁ আৰু বহুত কিবা কিবিয়ে কাম আছিলে আৰু ৰ'দো ইমান আৰু আমি ৰিয়েলাইজে কৰা নাই ইমান বেছি ৰ'দ আমি ৰ'দে গৰালিত গোটেই ঘূৰি ফুৰিছোঁ ইমান বেছি গৰম লাগিছে পিছত আজি আহিহে আমি কথা পাতিছোঁ যে কালি একচুৱেলি বহুত বেছি গৰম আছিলে আমি জাষ্ট মানে মেণ্টেল মানে আমাৰ হেৰিতে আমি ঘূৰি ফুৰিছোঁ কিন্তু বহুত গৰম পালোঁ তাৰপিছত মানে 3টামান বাজি গ'লগৈ আমাৰ ভোক লাগিছে আমি ভাবিছোঁ নভা আখলত গৈ ভালকৈ অসমীয়া থালি খাম কিন্তু তাত গৈ চাইছোঁ থালিও খতম তাৰপিছত আমি এনেই কিবা ভাত চাত অৰ্ডাৰ কৰি পেলাই খালোঁ আৰু গৰম যিমান লাগিছে মানে তাতে গৈ অলপমান এচিত বহিহে মানে ভাল লাগিছে তাৰপিছতে চিন্তা কৰিছোঁ এতিয়া ভাত চাত খাই মানে ভাগৰেই লাগিব ঘূৰি আহিব মনে নাযাব কিন্তু খাই বৈ আকৌ আহিলোঁ আকৌ মোৰ কাষ্টমাৰৰ ফোন আহি আছিল বুটিকত কিবা ডেলিভাৰী দিব লাগে চ' মই আহি বাহিৰে বুটিক গ'লোগৈ তাৰপিছতহে মই ঘৰ আহি পাইছোঁ আজি গৰমত পুৰা বজাৰ কৰি অৱস্থা নাই এজনীও নুঠে আচ্ছা সেইটো বাদ দে চিনেমা চাই কেনেকুৱা লাগিলে সেইটোতো ক চিনেমাটো বহুত ধুনীয়া চিনেমাখন বিৰাট ভাল আছিলে ভিডিঅ'ৰ গৰম আহিছে গৰম মাৰিব ৰ'বা অকণ সময় খুলি থৈ দিওঁ পুৰা গৰম আজি মৰি যাম এতিয়া অ' হেল্ল' কেনেকুৱা গ'ল স্কুল ভাল গ'ল হোমৱৰ্ক কৰিছে নি এতিয়া অ'কে কৰা থেংক ইউ মই আহি পালোঁ ঘৰ আহি পাই একচুৱেলি আমি অহাৰ পিছত চাগে ব্লগ কৰাই নাই নেকি আমি ইমানেই টায়াৰ্ড হৈ গ'লোঁ আমি তাৰপিছতে মই চিধা গৈ বুটিক গ'লোঁ মোৰ কেইটামান অৰ্ডাৰ দিবলগীয়া আছিলে দি তাৰপিছত আৰু কাম কৰা নাই গুচি আহিছোঁ ফুল টায়াৰ্ড আজি দিনটো ভাগৰ লাগিলে আৰু ৰ'দো ইমান বেছি আছিলে ৰ'দত ঘূৰি এতিয়া মুখত কিবা এটা লগাওঁ নহ'লে ফুল মুখনৰ অৱস্থা নাই গাও ধুওঁ আৰু বাকী ভালটোতো কমপ্লিট লাগিলেই খালিহে আৰু কষ্ট অলপ হ'ল বাকী ব্লগটো ইয়াতে সামৰি দিওঁ ইয়াৰ পিছত আৰু ব্লগ কৰিবলৈ মন নাই যোৱা